চাইডে Hey guys, welcome back to my YouTube channel. আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত ভাবিলো আজি আকৌ এটা ব্লগ বনাও বুলি আৰু এতিয়া বাজিছে ৰাতি 11টা আৰু মোৰ পুৰা পেকিং চলি আছে এতিয়া পেকিং কৰি আছো মই পুৰা এতিয়া হৈছে যিহেতু পেকিং চাই থাকিব ব্লগটো মই ক'ত যাও কি কৰো সেইটো আপোনালোকক দেখাব চেষ্টা কৰিম ৰাতিপুৱাৰ ট্ৰেইন আছে 5টাত কিন্তু মই এতিয়া 12টাত শুই আছো সব মানে পেকিং কৰি মেলি লৈ টাটা গুড নাইট ৰাতিপুৱা ৰেডি হৈ গলো আৰু এতিয়া উলাম ঘৰৰ পৰা যেহেতু টমটমলাও আহি পেলাই ৰখি আছে বাহিৰত গৈ আছো পুৰা আন্ধাৰ পুৰা ইমান ভাৰী বেগ ধৰা দিছে মোক Bye bye ma. Kallu. Tata. ৰখি আছো সব বস্তু লৈ কাৰণ বাবাই টিকেট কাটিব গৈছে আৰু ট্ৰেইনটো যাব কাৰণে মাত্ৰ 5 মিনিট আছে আৰু হাতত আমি ট্ৰেইন ধৰি ললো এতিয়া ইমান দৌৰা-দৌৰি ফটাফট ট্ৰেইনৰ টিকেট কাটিলে বাবাই মই ৰখিছো এতিয়া আমি ৰখিছো ইমোশনাল হৈ আছো গাইজ অলপমান কাৰণ ইমান মানে ঘৰৰ পৰা কেতিয়াও দূৰত থকা নাই ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কেনেকৈ থাকিম কি কৰিম একো নাই আহা যোৱাটো কৰি থাকিম অলপ বেয়া লাগিছে আৰু বাবাহঁতো শুই আৰামছে গৈ আছে মই গৈ আছো পঢ়িবৰ বাবে নলবাৰীত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত আৰু চাওঁতে এয়া আমি আহি পাই গলো প্ৰথমতে কৰিলো আমি আমাৰ পেট পূজা তাৰপিছত বাবাই মোক হোষ্টেলত এৰিবৰ কাৰণে গ'লে বাবাই ভিতৰত সোমোৱা নাছিল কাৰণ বয়জ এলাউড নাই ভিতৰত সোমাবৰ কাৰণে সো সেইকাৰণে মই অকলেই গ'লো ঘৰলৈ মনত কৰি দুখী হৈ থাকিলেও মই ইয়াতে থাকিব লাগিব আৰু নিজৰ কাম নিজেই কৰিব লাগিব আৰু হেপী হৈ থাকিলেও মই নিজৰ কাম নিজেই কৰিব লাগিব আৰু ইয়াতে থাকিব লাগিব সো বেটাৰ অপশ্যন হেপী হৈ থাকাই আৰু এনজয় কৰি নিজৰ কাম কৰাই কিন্তু কষ্ট হৈছে
যদি আপোনাক মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল বাই বাই